ব্ৰিজটো আৰু ইয়াৰ পৰা কি ধুনীয়া এটা ভিউ দেখাই আছে তো ব্ৰিজটো বৰ বেয়াকে লৰি আছে মানে চক হেল্ল' দোস্তো গুড মৰ্নিং নমস্কাৰ আসসালামু আলাইকুম আশা কৰোঁ ভালে কুশলে আছে ময়ো ভালে কুশলে আছোঁ আৰু এতিয়া গৈ আছোঁ মই ৰেংকিলিয়া টুৰিষ্ট স্পট আৰু এতিয়া মই যিটো জেগাত আছোঁ জেগাটো হৈ গ'ল এইফালে এইটো হৈ গ'ল ডাউকি ইফালৰ পৰা ৰাইট গ'লে ডাউকি যাব পাৰি আৰু লেফ্ট গ'লে আৰু ৰাইট ষ্ট্ৰেট চিধা গ'লে চেৰাপুঞ্জীৰ তো এই জেগাটোৰ নাম হ'ল উমটিঙাৰ আৰু মই শ্বিলঙৰ পৰা প্ৰায় 25 কিলোমিটাৰমান এতিয়া আহি গৈছোঁ আৰু ইয়াতে ওচৰত আছে বসন্তী তো এতিয়া যাওঁ ৰেংকিলিয়া যিটো টুৰিষ্ট স্পটৰ যিটো মানে বিউটি যিটো মানে তাৰ সৌন্দৰ্য সেইটো আপোনালোকক এই ব্লগটোত দেখাম তো ভিডিঅ' পূৰা শেষৰলৈকে চাই থওক বহুত ভাল লাগিব আৰু ইয়াৰ পৰা যিটো ভিউ চাওক ইফালে পূৰা কোনোবা জুই লগাই দিছে নেকি পূৰা জুই জ্বলি আছে আৰু ইয়াৰ ভিউটো বৰ ধুনীয়া তো এইটোৱে গ'ল চেৰাপুঞ্জী ডাউকি যোৱা পইণ্টটো তো ইফালে লেফ্ট চাইডে গ'লে ডাউকি আৰু ষ্টেট চেৰাপুঞ্জী আৰু এই পইণ্টটোৰ পৰা 4-5 কিলোমিটাৰমান যোৱাৰ পিছতে এটা মাৰ্কেট পায় তাৰ পৰা লেফ্ট যাব লাগিব যিটো এটা বাঞ্জি জাম্পিং আছে যিটো মেঘালয়ৰ বাঞ্জি জাম্পিং একমাত্ৰ সেইটো ৰাস্তাতে যাব লাগিব চ' এতিয়া পাই গৈছোঁ মৌজৰং তো যিটো উমটিঙাৰ য'ৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ তাৰ পৰা 3-4 কিলোমিটাৰ অহাৰ পিছতে মৌজৰং পাই যায় আৰু ইয়াতে এটা পইণ্ট পাই যায় এই পইণ্টটোৰ পৰা লেফ্ট যাব লাগিব এইটো ৰাস্তাত গ'লে ইয়াত বাঞ্জি জাম্পিঙৰ বৰ্ড লিখা আছে তাৰপিছত কংথং ভিলেজৰো বৰ্ড লিখা আছে আৰু ৰেংকিলিয়া টুৰিষ্ট স্পট এই যিটো ইয়াৰ পৰা চাগে 12 কিলোমিটাৰমান ভিতৰলৈ যাব লাগিব চ' প্ৰায় মেইন হাইৱেৰ পৰা 12 কিলোমিটাৰমান অহাৰ পিছত এই ইয়াতে এটা পইণ্ট পাই যায় চিধা গ'লে আপুনি কংথং ভিলেজ যাব পাৰিব আৰু এইটোৱে হৈ গ'ল ৰেংকিলিয়া টুৰিষ্ট স্পট যিটো এণ্ট্ৰি গেট আছে এণ্ট্ৰি গেটৰ পৰা অলপ প্ৰায় আধা কিলোমিটাৰতকৈ অকণমান বেছি ভিতৰলৈ সোমাব লাগে তাৰ পিছতে মানে ইয়াৰ যিটো একচুৱেল বিউটি সেইটো মই আপোনালোকক দেখাম চ' মানুহ ইয়াত বহুত আহিছে ইফালে বাছ চাছ দেখা পাইছোঁ আৰু গাড়ীও কেইবাটাও দেখা পাইছোঁ তো এইটো মানে পিকনিক খাবলৈ এটা বেষ্ট জেগা কিন্তু পানী চানীৰ সুবিধাটো আছেনে নাই ভালকৈ সেইটোহে গম নাপাওঁ আৰু ৰাস্তাটো মানে বেয়া একদম এইডোখৰটোত আৰু সেইটোৱে ব্ৰিজটো লেফ্ট চাইডে যিটো ব্ৰিজৰ এইটো অলপ দেখাইছে তো দেখাম মই আপোনালোকক চ' গাইজ ফাইনেলি আহি পাই গ'লোঁ ৰেংকিলিয়া টুৰিষ্ট স্পট আৰু ইয়াৰ পৰা পিছফালে যিটো ভিউ চাগে আপোনালোকে দেখা পাইছে বৰ ধুনীয়া ভিউ আৰু চক কি ধুনীয়া এটা ভিউ তো আৰু ইয়াৰ যিটো ব্ৰিজ আছে ব্ৰিজটো ইয়াত তাত দেখাই আছে তো আমি এতিয়া ইফালৰ পৰা এই ব্ৰিজলৈ যাম আৰু ব্ৰিজৰ পৰা যিটো ভিউ দেখায় সেইটো দেখাম আৰু ড্ৰোন শ্বট ল'ম এটা দুটা আৰু চক ইয়াৰ পৰা কি ধুনীয়া এটা ভিউ দেখায় আৰু ইয়াৰ পৰা এটা ৰাস্তা দেখাইছে সৰু ৰাস্তাটোত ইফালৰ পৰা কংথং ভিলেজ যাব পাৰি আৰু ৱাহমেয়ৰ লিভিং ৰুট ব্ৰিজ যিটো মানে পূৰা ইণ্ডিয়াৰ লংগেষ্ট লিভিং ৰুট ব্ৰিজ তো এতিয়া আৰু ইয়াৰ পৰা যিটো ভিউটো চাওক আৰু এটা দুটা চাওঁ ফটো লৈ ল'ম তাৰপিছত আৰু এই ব্ৰিজলৈ যাম চাওক কি ধুনীয়া চ' ঘূৰি আছোঁ ইফালৰ পৰা ফেচটো ক্লিয়াৰ আহিব আৰু যিটো ভিউ ইফালে চাব পাৰে বৰ ধুনীয়া এটা মানে ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আৰু এতিয়া আৰু ব্ৰিজটোৰ ওচৰত গৈ আছোঁ চাওক সেয়া দেখাই আছে ব্ৰিজটো আৰু ইয়াৰ পৰা কি ধুনীয়া এটা ভিউ দেখাই আছে চ' আহি একেবাৰে ব্ৰিজৰ ওচৰত পালোঁ আৰু ইয়াৰ পৰা চাওক কি ধুনীয়া এটা ভিউ এইটো চাওক ব্ৰিজটো ৰেংকিলিয়া টুৰিষ্ট স্পট তো সেইফালৰ পৰা চাব পাৰে
গাইজ তো এতিয়া ড্ৰোন শ্বটটো চাই আপোনালোকে আশা কৰোঁ ভাল লাগিলে আপোনালোকক তো এতিয়া ইয়াৰ পৰা ব্ৰিজৰ ওপৰত যাম ব্ৰিজৰ ওপৰত উঠাই নাই তো ড্ৰোন শ্বট লোৱা সময়ত এবাৰ দুবাৰ উঠিলোঁ আৰু ইয়াত চাওক কি ধুনীয়া এইটোৱে হৈ গ'ল ৰেংকিলোৱা টুৰিষ্ট স্পটৰ ব্ৰিজ তো কি ধুনীয়া এটা মানে এইটো ড্ৰোন শ্বটতহে মানে ইয়াৰ যিটো বিউটিটো মোটামুটি বতাহ খুব বলি আছিলে বতাহ থকাৰ কাৰণে মানে ড্ৰোন ইফাল সিফাল লৰি আছিলে যেনে তেনে আৰু অলপ চলপ ল'লোঁ আৰু যিটো ড্ৰোন শ্বট তো ভাই কেনেকুৱা লৰি আছে চাওক তো ইয়াৰ পৰা চাওক যিটো ভিউ দেখাই মানে এইটো ৱাও সো ব্ৰিজৰ একেবাৰে মাজত পাই গৈছোঁ আৰু এইফালে চলি আছে ফটোশ্বুট এই সৰু পোৱালি দেখিছ এই say hi hi Hi. 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 hi ইমান সৰু পোৱালিটো পুৰা হেঙিং ব্ৰিজত মানে পুৰা ইফালে ইফালে পুৰা ঘূৰি আছে সো ব্ৰিজৰ সিটো পাৰৰ পৰা একেবাৰে এটা ইটো পাৰে আহি পাই গ'লোঁ সিফালৰ পৰা আহিলোঁ ইফালে আহি পাই গ'লোঁ আৰু ইয়াৰ পৰা ভিউটো বৰ ধুনীয়া দেখি এইফালে চকিত ধুনীয়া দেখি আৰু ইয়াৰ পৰা এই দূৰত যিটো পাহাৰ দেখি আছে এইটো ডাউকি যোৱা ৰাস্তাটো আৰু এইটো ৰাস্তা দি গ'লে আপোনালোকে ইয়াত কংথং ভিলেজ আৰু ৱাহমি আৰু লিভিং ব্ৰিজ পাই যাব আপোনালোকে ইয়াত আহিব পাৰে জাষ্ট শ্বিলঙৰ পৰা 40 কিলোমিটাৰ হয় আৰু গুৱাহাটীৰ পৰা কিমান হ'ব 130 কিলোমিটাৰ হৈ যাব তো ইফালে আহিলে এই জেগাটোত এবাৰ ভিজিট কৰিব পাৰে তো ইফালৰ পৰাও ঘূৰি গৈ পিনে তলেদিও ইয়াৰ ভিউটো চাব পাৰি তো এতিয়া মই তললৈ নাযাওঁ তো মই দেখাই দিছোঁ ইফালৰ পৰা এতিয়া ব্ৰিজৰ ওপৰত আকৌ উঠি গৈছোঁ এইফালৰ পৰা এনেকৈ ঘূৰি গৈ পিনে এইফালে তলেদি আছে আকৌ মানে এইটো ব্ৰিজ এটা দেখিছে এইফালেদি আকৌ ব্ৰিজৰ মানে সিটো পাৰেদি ওপৰত আহিব পাৰিব তো এতিয়া আৰু ইয়াৰ পৰা ওলাই যাওঁ গধূলিও হ'বলৈ হৈছে ভাল লাগিলে আজি আগতে এবাৰ আহিছিলোঁ পুৰা ফগ হৈ থকাৰ কাৰণে একো দেখাই পোৱা নাছিলোঁ তো আজি চাগে 2023 চনত আহিছিলোঁ নেকি 15 আগষ্টত আৰু ভাল লাগিলে ইয়াত আহি পিনে আৰু বহুত দিনৰ মূৰত আহিছোঁ তো আৰু এবাৰ কেনেকুৱা লৰি আছে চাওক তো এতিয়া ইয়াৰ পৰা ওলাই গুচি যাওঁ আৰু ভিডিঅ'টো ইয়াতে সামৰি দিওঁ আই হোপ আপোনালোকক ভাল লাগিলে যিটো ৰেংকিলিয়া টুৰিষ্ট স্পট দেখালোঁ আৰু দুই এটা ড্ৰোন ছেট দেখালোঁ বতাহ থকাৰ কাৰণে ইমান এটা ভালকৈ মানে পূৰা ড্ৰোন লৰি আছিলে তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আৰু লগ পাম নতুন এটা ভ্লগত আৰু আপোনালোকে এই জেগাটোত আহিব পাৰে তো বাই বাই জয় অসম জয় হিন্দ